নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জুলাই 3 আগষ্ট সোমবাৰ। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ মহিলাই একাউণ্টত সোমাব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে ভাল খবৰ, 100 দিনৰ ভিতৰতে লাভ কৰিব চৰকাৰী কৰ ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে আত্মগোটত 10,000 টকাৰ চেক পাইছে সেইসকল হিতাধিকাৰীক 25,000 টকাৰ চেক প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? 1 আগষ্টৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব 4বিধ নতুন সামগ্ৰী। মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 3 আগষ্ট সোমবাৰ। লাখ লাখ মহিলাই মনত ৰাখক এই 3 আগষ্টৰ তাৰিখটো, কিয়নো 3 আগষ্ট মহিলাসকলৰ বাবে এটা ভাল দিন। আৰু 3 আগষ্টৰ পৰাই লাখ লাখ মহিলাই একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেন্তে আপোনাৰ বাবে সুখবৰ আহি পৰিছে। 3 আগষ্টত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা সোমাই যাব। আৰু 3 আগষ্টত অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাব। 3,000 টকা নে 1,250 টকা, ইয়াক লৈ আগ্ৰহী হৈ আছে অৰুণোদয় আঁচনি হিতাধিকাৰীসকল। অৰুণোদয় আঁচনি একাউণ্টত 1,250 টকা সোমাব নে 3,000 টকা সোমাব, ইয়াক লৈ মহিলাসকলে অপেক্ষা কৰি আছে। 3 আগষ্টত প্ৰতিটো পঞ্চায়তত এখনকৈ সৰু সভা অনুষ্ঠিত কৰা হ'ব। আৰু এই গাঁও পঞ্চায়তৰ সভাতে মহিলাসকলৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। 3 আগষ্ট সোমবাৰ আৰু 3 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে KYC ফৰ্ম জমা দিব লাগিব। আপুনি ঘৰতে বহি চেক কৰিব পাৰিব আপোনাৰ DBT লিংক হৈ আছে নে নাই। আপুনি কেনেকৈ মোবাইল ফোনৰ জৰিয়তে চেক কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰিব, নিশ্চয় সম্পূৰ্ণকৈ দেখুৱাই দিম। DBT লিংক নাথাকিলে 3 আগষ্টত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। লগতে অৰুণোদয় আঁচনিৰ লগতে 3 আগষ্টত কোন কোন আঁচনিৰ টকা সোমাব? অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা সোমাব একাউণ্টত। শ্বহীদ কুশল কবলৰ বৃদ্ধা পেঞ্চন আঁচনিৰ টকা সোমাব। দীনদয়াল দিব্যাংগ সাহায্য পেঞ্চন আঁচনিৰ টকা সোমাব। বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব। মুঠতে 7 টকাকৈ আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত প্ৰতিগৰাকী হিতাধিকাৰী DBT লিংক থকাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে DBT লিংক কৰা নাই, অতি শীঘ্ৰে DBT লিংক কৰক, অন্যথাই এই আঁচনিৰ পৰা বঞ্চিত হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 100 দিনৰ ভিতৰতে নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? 2 লাখ নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। 2 লাখ চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে দিছে ভাল খবৰ। 100 দিনৰ ভিতৰতে 2 লাখ চৰকাৰী ঘৰ নিৰ্মাণ কৰা হ'ব। ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে সোণালী সুযোগ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা হ'ব এই চৰকাৰী ঘৰসমূহ। যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, তালিকাত নাম থকা সত্ত্বেও আপোনাৰ একাউণ্টত চৰকাৰী ঘৰ টকা পোৱা নাই নেকি? নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। যিসকলে হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা কেতিয়া ৰিলিজ কৰা হ'ব? এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তাৰিখটো ঘোষণা কৰা নাই। যেতিয়া তাৰিখটো ঘোষণা কৰিব নিশ্চয় জনাই দিম। যিসকল হিতাধিকাৰীয়ে জিঅ'টিকিং কৰিব পৰা নাছিলে, সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ, কিয়নো 1 আগষ্টৰ পৰা নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। অতি শীঘ্ৰে জব কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট সাজু কৰি ৰাখক। লগতে KYCৰ জৰিয়তে আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আপোনাৰ জিলাত বৰ্তমান বৰষুণৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব। ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ, দৰং তালিকাত আপোনাৰ জিলাৰ নাম আছে নে নাই কমেণ্ট কৰি জনাব। পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং আৰু গোলাঘাট, লখিমপুৰ, মাজুলী, ধেমাজিত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। মহানগৰীত অন্ধকাৰজন্ম পৰিৱেশৰ সৃষ্টি হৈছে, হয় এটা ডাঙৰ খবৰ আহি পৰিছে। মহানগৰীত ভয়ংকৰভাৱে পৰিস্থিতিৰ সৃষ্টি হৈছে বৰষুণৰ আৰু ডাৱৰ দেখা গৈছে। আপোনাৰ অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা? যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কাল ৰূপ প্ৰতিখন জিলাতে। আৰু প্ৰতিখন জিলাতে আজিৰ দিনটোত জাৰি কৰা হৈছে এলাৰ্ট। আপোনাৰ জিলাত যদি বতৰৰ পৰিস্থিতি বেয়া, বৰষুণ দি আছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কঠোৰ গৃহমন্ত্ৰী অমিত শ্বাহ পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন গৃহমন্ত্ৰী অমিত শ্বাহৰ আহিব নোৱাৰিব এটা অনুপ্ৰৱেশকাৰী আধুনিক প্ৰযুক্তি আৰু কটকটীয়া নিৰীক্ষণৰ বাবে স্থাপন কৰা হৈছে ৱাচ টাৱাৰ হয় এটা ডাঙৰ খবৰ আহি পৰিছে ভাৰতীয় সীমান্ত এতিয়া শত্ৰুৰ বাবে সম্পূৰ্ণ দুৰ্ভেদ্য হৈ পৰিছে আৰু শিলগুৰিৰে কৰিডৰ অনুপ্ৰৱেশকাৰীৰ মুখপথ এতিয়াৰ পৰা ৰুদ্ধ সীমান্ত পৰিদৰ্শন কৰি তন্নতন্নকৈ বুজ লয় সীমান্তৰ হয় এটা ডাঙৰ খবৰ আহি পৰিছে চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 24 জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব বিশ্বই জুমাৰ নামাজ আদায় কৰি একত্ৰিত হ'ব লাখ লাখ মুছলমান দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি আৰু অত্যাচাৰ দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু উলেমা আৰু মৌলবী ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ মছজিদ মাদ্ৰাছাত চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰু মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰৰ সকিয়নি 24 জুলাইত দিল্লীত একত্ৰিত মুছলমানৰ হ'ব বৈঠক আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এইবাৰ অনশন ধৰ্মঘট ঘোষণা কৰিছে অভিজিৎ দীপকে অনিৰ্দিষ্ট কাললৈ অন্ন ত্যাগ কৰি অনশনত বহাৰ ঘোষণা কৰিছে দীপকে আজিৰ পৰা মই মোৰ অনশন ঘোষণা কৰিলোঁ সোনম অংশুক উঠাই নিয়াৰ প্ৰতিশোধ লওঁ বুলি মন্তব্য কৰিছে অভিজিৎ দীপকে সোনম অংশুক বলপূৰ্বক লৈ যোৱাটো দিল্লী আৰক্ষীৰ জীৱনৰ ডাঙৰ বল দিল্লী আৰক্ষীক চেলেঞ্জ কৰি অনশন ঘোষণা কৰিছে দীপকে এনেদৰে গণতান্ত্ৰিক দেশত একনায়কত্ববাদ চলিবলৈ দিয়া নহ'ব সোমন অংশুক আৰক্ষীয়ে উঠাই নিয়াৰ পাছতে একশত জেচিপিৰ এইবাৰ অনশন ধৰ্মঘট ঘোষণা কৰিছে অভিজিৎ দীপকে হয় অভিজিৎ দীপকে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 20 জুলাইলৈকে মই জীয়াই থাকিম 20 জুলাইৰ পিছত মোৰ কেৱল আত্মাটোহে থাকিব যন্ত্ৰ মন্ত্ৰৰ পৰা দেশবাসীলৈ সোমন অংশুৰ বিশেষ বাৰ্তা মই বাহিৰৰ পৰা দুৰ্বল হৈ পৰিছোঁ কিন্তু ভিতৰৰ পৰা মই এতিয়াও শক্তিশালী মই কিবা প্ৰকাৰে 20 জুলাইলৈকে জীয়াই থাকিম আপোনালোকক সকলোৰে লগত মই সংসদ ভৱনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম যদি 20 জুলাই আমাৰ কাৰ্যসূচী সফল নহয় তেনেহ'লে মই বুধ হৈ পুনৰ আহিম বুলি মন্তব্য কৰিছে যোৱা 20 দিনেই অনশনত আছে সোমন অংশু আৰু সোমন অংশুৰ অনশন ভংগ কৰিবলৈ বিভিন্নজনৰ আহ্বান সোমন অংশুৰ স্বাস্থ্যক লৈ চিন্তিত সমগ্ৰ দেশবাসী ইয়াৰ মাজতে শেষ মন্তব্য কৰিছে সোমন অংশুৱে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে তাৰ পিছতে অনশন আৰম্ভ হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পঞ্চায়তৰ সীমাৰ দৰে ৰাজ্য চক্ৰৰ সীমা সমষ্টিৰ ভিতৰতে হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্য চক্ৰৰ কাৰ্যালয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে অসমত 126টা সমষ্টিতে থাকিব লাগিব ৰাজ্য চক্ৰৰ কাৰ্যালয় আন সমষ্টিত থকা ৰাজগাঁৱৰ অন্তৰ্ভুক্ত হ'ব নিজ সমষ্টিৰ ৰাজ্য চক্ৰত অসমৰ 14টা সমষ্টিত হ'ব নতুন ৰাজ্য চক্ৰ পাকা বেতবাৰী চেঙা সৃজনগ্ৰাম বীৰসিং জৰুলা কেৱল এয়াই নহয় জলেশ্বৰ বৰখলা থলাই খোৱাং মধ্য গুৱাহাটী নাওবৈচা মাকুম ডিগবৈ বিশালী ৰঙাপাৰা অসমৰ প্ৰতিটো সমষ্টিত থাকিব নিজা ৰাজ্য চক্ৰৰ কাৰ্যালয় বিধানসভাত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰুকেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'